এইখিনি কিবাকে আমি খোজকাঢ়ি আগত গৈ পাম বাৰু মেগী এটাই ল'ব পাৰিম Hello everyone and welcome back to my channel. To puno eta notun video am doctor স্বাগতম জানাইছো তো গাইস পৰকি হৈছে মোৰ বাৰ্থডে তো গাইস আমি ভাবিছিলো এটা প্ৰি বাৰ্থডে সেলিব্ৰেশন ভিডিও বনাও আজিকালি যেহেতুকে মেইনটোতকে প্ৰিটোৱে মানে বেছি প্ৰিফাৰেন্স দিয়া যায় তো হেতু বনাও আৰু মেইন কাৰণটো হৈছে আমি এতিয়া গুৱাহাটী যাম অহা কালি এটা কাম আছে কি কাম নেক্সট তোমালোকে চালে গম পাব বহুত ইম্পৰ্টেন্ট কাম মানে মোৰ হিচাপত হেতু বহুত ইম্পৰ্টেন্ট মোৰ কাৰণে তোমালোকে নেক্সট ব্লগটো চালে গম পাব আৰু প্ৰি বাৰ্থডে ভিডিও কেনেকা হ'ব জানা প্ৰি বাৰ্থডে বুলি তাই বুলি মোক কিবা এটা চ্যালেঞ্জ দিব এইটো ভিডিও যেহেতু আমি এনে নৰ্মেল কিবা ভিডিও বনাই থাকো তো এইটো ভিডিও অলপমান চ্যালেঞ্জ ভিডিও হ'ব কি চ্যালেঞ্জ দিয়ে সেইটো নাজানো কাৰণ গুৱাহাটী যামহে এতিয়া যাম বাছত ৰঙিয়াত নামিব লাগিব তাই যেহেতুকে ৰঙিয়াখন হৈ আমি গুৱাহাটী যাম তো ৰঙিয়াত নানামাৰ কেনে গুৱাহাটী যাম ৰঙিয়াত নামিব লাগিব তাইৰ ঘৰত তাইৰ কিবা মানে অলপ কাম আছে কিবা ল'ব লগা আছে লৈ আমি যাম গুৱাহাটী তাৰ পিছত তাই পিছত ৰাস্তাত ভাবিম আমি কি চ্যালেঞ্জ বা কি চ্যালেঞ্জ দিওঁ মই বোলো মিনাল কৰি দা যি চ্যালেঞ্জ নিদিলোঁ আৰু যে নহয় এতিয়া সোনকালে যাওঁ বলক কি আছে তো গাছ উঠিয়ে বাছত সিট পাই গ'লো আৰু সিটটো মই যোনটো সিটত বহিছোঁ এইটো সিটত অলপমান ৰ'দ পৰি আছিল আৰু মোৰ চাইডৰ সিটটো খালী আছিল কিন্তু তাই সেইফালে বহি গ'ল তাৰমানে এইফালে ৰ'দ পৰিব বুলি তাই সেইফালে লাগিলে মোৰ লগত নবহে সেইফালে অকলে বহি গ'ল মানে আৰু কি কম তো ইয়াতে মই বহি ল'লোঁ ধুনীয়াকৈ গৈ আছোঁ এতিয়া ৰঙিয়ালৈকে আৰু গাইছ ৰঙিয়া আহি এইফালে দুপৰীয়া সাজটো ৰেডি কৰি থৈ দিছে ইয়াত ধুনীয়াকৈ ভাতটো খাওঁ ভাত খাই ইয়াৰ পৰা ওলাই যাওঁ এতিয়া আপোনালোকে টাইম চাওক টাইম হৈ আছে 2:15 হ'লে আৰু তো ভাতটো খাই আমি ধৰক 3টা 3:30 মানত ওলাই যাম আৰু ধুনীয়াকৈ আমি ৰঙিয়া আহিছিলোঁ ৰঙিয়াৰ পৰা এতিয়া ড্ৰেছ চেঞ্জ ধুনীয়াকৈ চেঞ্জ কৰিলোঁ মই মানে চাৰ্টটো চেঞ্জ কৰিলোঁ তাই ড্ৰেছ চেঞ্জ এতিয়া আমি যাম গুৱাহাটী আজি হ'ব চেলেঞ্জ ভিডিঅ' চেলেঞ্জ নহয় মানে বাৰ্থডে চেলেঞ্জ ভিডিঅ' মই কম ক'ব দে তো গাইছ মৃণালক মই প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰিম আৰু মৃণালক মই তাক চেলেঞ্জ দিম বাৰ্থডে গিফ্টটো তাকতো এক্সট্ৰাকৈ দিমহে লগতে আজি তাক চেলেঞ্জ দিম তাক মই 200 টকা দিম আৰু 200 টকাত তাৰ যিহেতু 30th বাৰ্থডে তো সি মানে 30টা বস্তু উঠাই 30টা বস্তু সি উঠাব লাগিব 30টা বস্তু পাৰি নেকি সেইটোতো চেলেঞ্জ 30টা বস্তু 200 টকাত 100 টকা কিনিম বলকচোন 1 টকা চকলেটে ল'ম 50 পইচা সব বস্তু এটা সব বস্তু এটা আমি চ্যালেঞ্জ পাস কৰিম এতিয়া বলক বাছ লো আৰু যি ৰ'দ দিছে বাপৰে বাপ যিহে ছাতি লৈছে গাই এটোত মানে তাইকে ভালকে এটা নাই দুটাটো বহুত ডাঙৰ কথা আৰু এই ৰ'দ দেখছি না ৰ'দ চিকা বতৰ ৰ'দ বলক পটাপট যাওঁ আহি পালোঁ আৰু ৰখি আছোঁ বাছ আৰু আজিকালি বাছবোৰ মানে পটককৈ নৰখে ইয়াত ৰখিব পাৰোঁ এতিয়া গুৱাহাটী যাম যিহেতুকে কিন্তু মানে ঘৰৰ পৰা আহিলে ইয়াত ৰখাই দিব দিলে ৰখাই নিদিয়ে ইহঁতে ভাত ডাঙৰ ৰ'ব বাছ আহিব ৰখিব তো গাইছ মজাকৈ উঠি গ'লোঁ বাছত কিন্তু এইবাৰো দুইটা বেলেগ বেলেগকৈ বহিব লগা হৈছে মানে চিট আছে বাৰু কিন্তু চিংগুল চিট বেলেগ বেলেগকৈ চিটটো ধুনীয়াকৈ বহি ল'লোঁ যাওঁ গুৱাহাটীলৈকে মজাকৈ গৈ থাকোঁ আৰু বাকীখিনি গুৱাহাটীত হ'ব আহি পালোঁ গুৱাহাটী আৰু গুৱাহাটী আহি পাই আমি ডাইৰেক্ট যাব লাগে গণেশ মন্দিৰলৈকে কিন্তু ই ৰিক্সাখন নাযায় গণেশ মন্দিৰ বৰষুণ দিছিল হাতীঘাট বোলে হৈছে পানী সেইখিনি অলপমান বোলে খোজকাঢ়ি যাব লাগিব আৰু পানীখিনি পাৰ কৰাৰ পিছত বেলেগ গাড়ী বোলে পাম সেয়েহে বতৰ ৰাস্তাটো ভিজাই নে কিবা বানপানী হৈছে ক'ব নোৱাৰিছোঁ মানে অলপমান বৰষুণ দিলে পটকৈ পানী হৈছে কিবা ইয়াতেও আমাক দিলে নমাই আৰু এইখন সঁচাকৈ পানী হৈছে কিন্তু এইখিনি বাৰু পানী নাই এইখিনি কিবাকৈ আমি খোজকাঢ়ি আগত গৈ পাম বাৰু কিন্তু কথাটো হৈছে আগত বাৰু কিমানলৈকে ইমান খোজকাঢ়িব লাগে সেইফালে পানী নাছিল দেখিছেনে আপোনালোকতো শ্বৰ্টটো চাই গম পাইছে পানী নাছিলে এইফালে দেখোন পুৰা পানী বগাৰ উঠা কৈছোঁ দেখোন তোমাক তুমি কি কৰি থাকা বগাৰ উঠি আহিব লাগে মোৰ ঘপকৈ তো গাইজ লেটছ কমপ্লিট দিছ চেলেঞ্জ লেটছ গ' টু দিছ কিবা এইটো মানে কিবা হয় আৰু এখন ষ্টৰি পাব লওক এটা আইটেম কিন্তু আৰু জুচ দুটা ল'ব নোৱাৰা এটাতে ফিনিছ 30টা আইটেম 30টা আইটেম লয় 200 টকাত 5 টকাত আমি বিস্কুট চাই আছোঁ ৰ'ব 30টা কৰিব লাগিব কিন্তু নাই চব বিস্কুট 10 টকীয়া এইবাৰ নৰ চুপত ডাইৰেক্ট 60 টকা দে ল বড়ো প্লাছ এটা ল এই বড়ো প্লাছ এটা লয় নহ'লে লোচন লো তো 200 টকা চাই লোচনো নহয় মেগী এটাই ল'ব পাৰিম 30টা আইটেম কৰি দিয়ে 200 টকাত 1000 ৰুপিজ লৈ দিম মই 10 টকা মেগী আছে যা চব 5 টকীয়া বস্তু দিয়ে ইয়া সেই নৰৰ সেইটোত 30 টকাৰ আমি বস্তু হাত দিছিলোঁ
এইটো লৰিটো তো 200 টকা খতমে হ'ব এই বুল ডাক নেকি কোৰিয়ান ইটোত এটাতে 150 দামী বস্তু সব দামী বস্তু এইলো গাখীৰ এক পেকেট খাবা পাৰবি এতিয়া গাইজ খোৱা বস্তুৰ মাজত ইন্দু লেখা চাই আছে নৰাই 200 টকাত নাহে এইটো ফাইন আহিবলৈ বাহাতৰ ঘৰত ৰাস্তাত আহোঁতে ভিডিঅ' নবনালো মানে তাতে ৰাস্তাত একবাৰ ভাবিছিলো যে দেখাই দিওঁ কিন্তু ৰাস্তাৰ মাজত তেনেকে নহয় হাই হোটেলবোৰ মানুহ চানুহ অলপমান দিগদাৰ বাহাদুৰ পৰা আহিবলৈ আৰু যিটো মোক চেলেঞ্জ দিছিল 200 টকা 30টা বস্তু আপোনালোকৰ মৃণাল কলিতাই চেলেঞ্জটো কিবাকে হাৰি গ'ল অলপৰ কাৰণে আৰু 200 টকাত 30টা বস্তু ধেমালি নহয় এতিয়া ধৰক 2 টকীয়া কফি আছিল কফিটো মোক এনেও লাগে ৰাতিপুৱা টাইমত ভাবিছিলো যে সেই কফিটো লৈ লওঁ আপোনাৰ 10 পেকেট মান লৈ ল'ম 2 টকা ধুনীয়াকে মিলি যায় 10 পেকেট ল'লো বাকি 20টা আইটেম বেলেগ বেলেগ ল'ব পাৰি 5-10 টকাৰ বস্তু কিন্তু তাই মানে অপশ্যন দিছে যে এটা বস্তু খালি এটাই মানে 2 টকা পেকেট কফি ল'লে এক পেকেটহে ল'ব পাৰিম আৰু বেলেগ 10 টকাৰ এক পেকেট ল'লো তেনেকে মানে ল'ব দিছে তাই তেনেকে মিলাব একদম বহুত বেছি দিগদাৰ হৈ যায় তো গাইজ একদম ফাৰ্ষ্ট আইটেমটো যোনটো আজি আমাৰ ৰাতিৰ ডিনাৰো হ'ব সেইটো হৈছে এইটো মাছৰুম তো এইটো এটা আইটেম হ'ল তাৰ ভিতৰত বাউলি মই যেতিয়া মানে ডিগ্ৰী পঢ়ি আছিলো ইয়াত গুৱাহাটীত এই বস্তু বহুত খোৱা আছিল মাজতে মই পোৱাও নাছিলো কিন্তু আজিকালি আকৌ নতুনকে বহুত মানে দেখিছো আৰু চলে আৰু আজিকালি বেলেগ বেলেগ ফ্লেভাৰো পায় তো বাৰু যে নহওক এইটো এটা বাউলি 2 হ'ল হ'ব 2 তো কবা লাগে দুটা হ'ল এই তিনটা তাৰ 3 নম্বৰ আইটেম হৈছে ৱাই এইটো কাঁচা খোৱা পাৰি মানে নবনাব খাব পাৰি কাঁচা তেনেকুৱা ভাল লাগে পুৰা তেল আৰু ঠাণ্ডা মছলা দি আৰু পিয়াজ কাটি ল'ব লাগে মই 3টা আইটেম হ'ল আৰু নেক্সট আমাৰ আহিব 4 নম্বৰ আইটেম গাইজ এইটো এটা ধুনীয়া কেক যোনটো খাব কেকটো কিবা টান দিব ভিতৰ ফালে টান নহয় হাৱা দি থৈ দিছি হয় এই ভিতৰত কিবা বাৰু যে নহওক এইটো কেক এটা 1 2 3 4 আইটেমছ ডান 5 নম্বৰ আইটেম হৈছে গাইজ এইটো এভৰিডে yogurt এইটো হৈছে 5 নম্বৰ এভৰিডে নহয় ভাই হেতু এপিগেমিয়া লিখা আছে মাই গুডনেস এভৰিডে লেখা আছে মোক কি বুঢ়বা বুলি লেখন গৈছ এভৰিডে চাও এভৰিডে লেখা আছে এভৰিডে তো এপিগেমিয়া দিছো তো এইটো চাও এভৰিডে yogurt বুলি চাও কি লেখা আছে এইটো ইমান বুঢ়বা নেকি মই এভৰিডে লেখা আছে এটা চাও তুমি বাবা ও 1 2 3 4 5 5টা আইটেম হ'ল 6 নম্বৰ আইটেম বাৰবান বিস্কুট গাইজ আৰু এইফালে ভাগিনে চিঞৰি আছে আমি এতিয়া ইয়াতে আছো তো সি দৰজাত থম মানে কথাটো হৈছে আমাৰ মাতটো শুনিছে আমি এইবিলাক মানে একদম থাকিব নোৱাৰা হৈছে উৎপাত মানে এই লেভেলত গুচি যায় আৰু অহাৰ যোনটো দিনটো স্পেচিয়েল সেইটো আমাক নেক্সট গম পাব পাৰো বাৰু যে নহওক 1 2 3 4 5 6 7টা আইটেম হ'ল 8 নম্বৰ আইটেম কফি যোনটো ৰেগুলাৰ মোৰ ৰাতিপুৱা লাগে জিমত যোৱাৰ আগতে এইটো এটা আইটেম নেক্সট আইটেম আপোনাৰ হ'ল গাইজ এৰিগল বিস্কুট যোনটো আমি খাম চাহৰ লগত এতিয়া তো ইয়াৰ পিছত আৰু নেক্সট আইটেম হ'ল এটা চকলেট নৰ্মেল আৰু বেচাৰা কান দিব আইবা দিয়াচোন বা খুলি দিয়া আৰু ৰ'ব নেক্সট আইটেম দেখাই আছো খুলি দিয়া লটো চকো পাই আই মান ৰবা খুলি দিম ৰবা একো নহয় সি থাকক দে খুলি দিয়া মামা ইমান বেয়া মামা দৰ্জা মাৰি থৈ দিয়ে মামা ইমান বেয়া মামা বেয়া লাষ্ট আইটেমটো হৈছে মেগি 10 টকাৰ মেগি এতিয়া সি দৰ্জা মাৰিব ধৰিছে ইমান বদমাছ হৈছে তো গাইজ এইটো হৈছে 10 টকাৰ মেগিটো আইটেম মই এতিয়া বনাই আছো একবাৰ ভালকে এটা দুটা মেগি দিয়েছো বাৰু ভিডিঅ'টো বনাই লওঁ তোমাক দিয়েছো দুটা এই 3টা 4টা 5টা 6টা 7টা 8টা 9 10 11টা আইটেম হ'ল 15 বুলি ভাবিছিলো গাইজ সৰি 11টা আইটেম 220 টকা নে কি হয় গোটেইখিনি মিলি তাৰ মানে তাকো 200 টকাটো নহয় ৰবা বাবু ইমান পিটুৰি মিলি না আৰু এতিয়া কি কম জেনক চেলেঞ্জটো হাৰি গলো এটা মানে ধৰক এই হ'ব আংলিছাৰ এইটো প্ৰি বাৰ্থডে বুলি মই ধৰক কিবা কাম আছে গুৱাহাটী আহিলো তাইক কিবা চেলেঞ্জ দিম ঐ এইটো বিস্কুট তো চেলেঞ্জটো কৰিলো কিন্তু গলো হাৰি তো এনেকুৱা নেক্সট মজা চেলেঞ্জ ভিডিঅ' ইয়াতে কবা দি মই নকম দে
লাইফষ্টাইল ব্লগটো থাকিব তাৰ লগত অলপ বেলেগ বেলেগ ভিডিঅ' আহি থাকিব কিবা প্লেন কৰিছো আপোনালোকে যদি চাই ভাল পায় কমেণ্ট কৰি থাকিব আৰু ভিডিঅ'বোৰ নিশ্চয় শ্বেয়াৰ কৰিব তো এই ব্লগটো ইয়ালৈকে চাই কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাব আৰু মই চাইছো হাৰা নাই 200 টকা 30টা বছৰ অসম্ভৱ বুলি কৈছে এটা আইটেম দি ল'ব লাগে আপোনালোকে নিজে ট্ৰাই কৰি চাব নাপায় আৰু যিখিনি আইটেম লৈছো সেইটো পুৰা ইউজফুল আইটেমে আৰু সেইখিনি তাতকৈ বেছি নহয় 200 টকাত আৰু যিয়ে নহওক এই ভিডিঅ'টো ইয়াতে খতম কৰিছো যদি ইয়ালৈকে চাই কিবা এটা ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি গোটেইখিনি কৰিব আৰু যদি তেওঁলোকে মোৰ ইনষ্টাগ্ৰাম ফ'ল' কৰি দিব লিংক ডিছক্ৰিপশ্যনত আছে তো সকলোকে লগ পাম নেক্সট ব্লগত টিল দেন খালিও দে খুলি কিনে হা মোৰ ভিডিঅ' সেইটো খালিও টুকুতকে মায়ে পিটপটো দে নিপিতে এনে কৈছো নিপিতে খোৱা ধুনুকে খাই দে কখানি আমাৰ এই থিয়েটাৰত যাব নেক্সট এক্টিংটা দেখা নাই এক্টিং লেভেল পিটি দিম কিন্তু মই পিটি দিম বুলি কৈছো একদম পিটি দিম এক্টিঙে তাৰ কম এক্টিং নেকি এক্টিং নহয় তাৰ পিটু দিম পিটু